UPPLৰ সভাপতি না FCৰ সভাপতি কোন যদি প্ৰমাণ দিব পাৰে যে ধৰক মই জানো এই আপচৰৰ সভাপতি UPPLৰ সভাপতি এডভাইজাৰ চব কয় মই কি কৈছে জানে আপচৰ কোনোবা নেতাই আপুনি সুধকচোন একবাৰ এই আজি ব্ৰেকফাষ্ট কৰিছে না নাই বা ভাত খাইছে না নাই এনেকুৱা সুধকচোন সি যদি খাইছে বুলি কৈছে সি খোৱা নাই কিন্তু সি খোৱা নাই বুলি যদি কৈছে সি খাইছে উল্টা পাল্টা একটা কথা মই বিশ্বাস নকৰোঁ তাৰমানে ইহঁতে কৰা নাই বুলি কৈছে না এইটো তাৰমানে কৰিছে যদি আমি কৰিছে বুলি ক'লে হয় তেতিয়া ইহঁতে কৰা নিব পাৰিলে পদত্যাগ কৰিম বুলি কৈছে এইবিলাক প্ৰমাণ চমানৰ প্ৰয়োজন নাই মই কি কৈছে বুজি পাই যিহেতু ইহঁতে কৰা নাই বুলি কৈছে তাৰমানে কৰিছে মই কি কৈছে ইহঁতৰ কথাটো সেইটোৱে কৰা নাই মানে কৰিছে কৰিছে মানে কৰা নাই ভাত খাইছে মানে এই খোৱা নাই তদন্তৰ কাৰণে ভয় খাইছে নেকি চাগে এইটো তদন্তটো 100% হ'ব কোন জড়িত আছে আপচু জড়িত আছে না কোন জড়িত আছে এইটো তদন্ত পিছত ওলাব কথা এটাই মই কৈছোঁ ভাত খাইছে খাইছে বুলি কৈছে না সি খোৱা নাই তাৰমানে কৰা নাই বুলি কৈছে তাৰমানে কৰিছে যদি কৰিছে বুলি ক'লে হয় এইটো কৰা নাই বিপৰীতটোৱে কৰে হা বিপৰীতটোৱে একদম শব্দ এটাই চাৰেণ্ডাৰ ৱেলফেয়াৰৰ কাৰণে আজি মিটিং মাতিছে ময়ো আহিছোঁ ভাল লাগিছে বহুত বছৰ পিছত মই ইহঁতক লগ পাইছোঁ যে চাৰেণ্ডাৰ NDFB হিচাপে ইহঁতে চৰকাৰীভাৱে কি সুবিধা পাইছে পোৱা নাই সেইটো গোটেই কথাটো মই লিখিতভাৱে মোক দিলে ভাল হয় তেতিয়া মই অসম চৰকাৰৰ লগত যিহেতু ইহঁতে চাৰেণ্ডাৰ কৰিছে অসম চৰকাৰক মোক জনাই দিব পাৰে মই জনাই দিব পাৰে কি ফেচিলেট কৰিব পাৰিব নোৱাৰিব BTC ফালৰ পৰা কিবা তেওঁলোকক BTC ফালৰ পৰা যেনিবা আগত সময়ত আমি 50,000 এনে কিবা এককালীন হিচাপে দিছিল আমি এতিয়া ইহঁতে লিখিতভাৱে নিশ্চয় কিবা এটা দিব ইয়াৰ ওপৰত আমি চিন্তা কৰিম বা ব্যৱস্থা ল'ম ডিফেন বড়ো বুলি ক'লেতো এইটো প্ৰেচিডেণ্ট দুটা পাৰ্টিৰে ইফালে আপচৰৰ প্ৰেচিডেণ্ট ইফালে UPPLৰ প্ৰেচিডেণ্ট হয় একে বস্তু UPPLৰ প্ৰেচিডেণ্ট প্ৰমোদ বড়ো নহয় আৰু প্ৰমোদ বড়োটো জিৰণি লৈছে না এতিয়া আপাতত ডিফেন বড়োক চলাব দিছে আৰু স্পষ্ট কথা প্ৰমোদ বড়োৰ কথা হওক মুঠতে কোনোবা UPPL নেতা বা কোনোবা আপচৰ নেতা কথা কোৱাটো অপজিট মুঠতে একদম ভাৰে আপোনালোকে মই চিধাকৈ কৈছোঁ আপোনালোকে আজিৰ পৰা চাওক আজিৰ পৰা পৰীক্ষা কৰি পেলাই চাওক ডিফেন বড়োক সোধক আপুনি ভাত খাইছে না খোৱা নাই খাইছে বুলি যদি কৈছে সি খোৱা নাই BTC এছেম্বলি তেওঁলোকে উপস্থিত থকা নাছিল ইহঁতৰ মতলবটো ST-কৰণৰ লগত কোনো সম্পৰ্ক নাই এনে নামতহে ST দিব নালাগে কোচ ৰাজবংশী বা ছয় জনগোষ্ঠীক বা আদিবাসীক ST দিব নালাগে এইটো নামতহে আচলতে ইহঁতে আমি BPF যে চৰকাৰ চলাই আছে এইটো সহ্য কৰিব পৰা নাই 5 বছৰ FC অফিচৰ পৰা ইহঁতে BTC চৰকাৰখন চলাই আছিলে সেইটো নোহোৱা হৈছে সেইটো একদম মানে সহ্য কৰিব পৰা নাই এই BPF দলক মানে মাৰি কাটি হ'লেও চেছ কৰিব লাগে সেইটোহে আৰু মোক বিচাৰি আছে বুলি হাগ্ৰামাটো ক'তো যোৱা নাই আছেতো যোৱাকালিও মই এছেম্বলিত আছিলোঁ বহুত মিটিং কৰিলোঁ আজিও মই বৰমাত আহিছে মিটিং কৰি আছে এনে মুখেদি বিচাৰি থাকিলে কি হ'ব প্ৰেক্টিকেল লাগে না নালাগে ইহঁতক মোক যে বিচাৰি আছে সঁচাকৈ প্ৰেক্টিকেল লাগে না নালাগে মুখেদি কৈ পেলাই বিচাৰিলে নহ'ব না আছেতো মইতো আছে কোচ ৰাজবংশীসকলক লৈ যিটো ডিভাইড কৰিছে সেইটো এটা মন্তব্য দিছে ইমান নাই কোচ ৰাজবংশীসকলক এনেকুৱা কোকৰাঝাৰ আৰু চিৰাঙত বেলেগ বা তামোলপুৰ ওদালগুৰি আৰু বাক্সাত বেলেগ এইটো হ'ব নালাগে আমি চৰকাৰক অনুৰোধ কৰিম যদি হয় কিবা এটা ভাল এটা ব্যৱস্থা কৰক দুটা ভাগ হ'ব নালাগে সেইখিনি কথাটো ময়ো ক'ম কিন্তু আপচুৱে কি কৈছে এনে মেজেট ক'লে নহ'ব মই কৈছোঁ সেইকাৰণে কিবা এটা কাম ক'ব কিবা এটা কাম কৰিব সিহঁতে একদম মই কৈছে না সুধিলোঁ আপোনালোকে
দীপেন বড়ো হওক প্ৰমোদ বড়ো হওক আপচু প্ৰেচিডেণ্ট কোন ইউ পি পি এলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপেন বড়োটো ডাবল চাৰ্জত আছে আজিৰ দিনত ইউ পি পি এলৰ প্ৰেচিডেণ্ট আপচুৰো প্ৰেচিডেণ্ট ডাবল চাৰ্জত কাম কৰি আছে সি দায়িত্ব তাকে দিছে আৰু মই চিধাকৈ কৈছোঁ দীপেন বড়ো যদি কয় মই ভাত খোৱা নাই কিন্তু খাইছে চিধা কথা থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।